If selling price is double, the profit triples. Find the profit percentage. যদি বিক্রি মূল্য দুগুণ কৰা হয় লাভ 3 গুণ হয় লাভৰ শতাংশ কিমান অপশ্যনত আছে 66% 100% 120% 300%। এতিয়া আমি এইটো কৰিবলৈ হ'লে কি কৰিব লাগে আমি কি জানো প্ৰফিট ইকুৱেল টু selling price minus cost price। এইটো আমাৰ সদায় আমি গম পাওঁ যে selling price minus cost price আমাৰ কি হৈ যায় প্ৰফিট আৰু এইটো যদি আমি কওঁ কিন্তু এতিয়া আমাক কৈছে কি যে বিক্ৰী যদি দুগুণ কৰা হয় সেইকাৰণে আমি টুৱাইচ SP লিখিলোঁ মাইনাছ এতিয়া প্ৰফিটটো কিমান হ'ব মাইনাছ CP এইটো এটা আমাৰ কি হৈ গ'ল নিউ প্ৰফিট আৰু নিউ প্ৰফিটটো কি হৈছে সেই আগৰটোৰ 3 গুণ হৈছে সেইকাৰণে এইটোক আমি কওঁ ফাৰ্ষ্ট যেটো আমাৰ আছে SP মাইনাছ CP এইটো হ'ল আমাৰ ফাৰ্ষ্ট প্ৰফিটটো আছিলে কিন্তু যেতিয়া আমি দুগুণ কৰিছিলোঁ তেতিয়া হৈছিল 2SP মাইনাছ CP ইকুৱেল টু সেইকাৰণে হৈছে 3 ইনটু কি হ'ব সেই আগৰ যেটো আছিলে SP মাইনাছ CP বুজি পাইছনে কেনেকৈ হ'ল এতিয়া আমি যদি এইটো একটু সিম্পলিফাই কৰোঁ তেতিয়াহ'লে আমি পাম 2SP ইফালে আছে তেতিয়াহ'লে হ'ব SP ইকুৱেল টু 2CP এতিয়া কথা হ'ল আমাক কি কৰিছে লাভৰ পাৰ্চেন্টেজ ওলাব লাগে সো লাভৰ পাৰ্চেন্টেজ অলৱেজ কি হয় যে কিমান প্ৰফিট হৈছে ডিভাইডেড বাই কি হয় কষ্ট প্ৰাইস ইনটু 100 সো আমি প্ৰফিটটো ওলাই লম কাৰণ আমি এতিয়া ইয়াতে সেলিং প্ৰাইসটো পাইছো ইয়াতে আমি সেই প্ৰথমটোতে বহাই দিম ফাৰ্ষ্ট প্ৰফিটত এখানে SP ৰ জায়গাত আমি পাম 2CP মাইনাছ CP এইটো আমি সিম্পলিফাই কৰিলে আমি কি পাম CP দ্যাট মিন্স আমি গম পালো আমাৰ যেটো প্ৰফিট আছিল সেই প্ৰফিটটো যদি আমি 100 টকাৰ বস্তুটো কিনিছিলো আৰু 100 টকাই আমাৰ কি হৈছিল লাভ হৈছিল তেতিয়াহলে কি হ'ব CP সেই প্ৰফিটৰ জায়গাত আমি CP লিখি দিছো তে CP ক্যান্সেল ইকুৱেল টু কি হ'ব 1 থাকিব তেতিয়াহলে 100% আমাৰ কি হৈছে প্ৰফিট হৈছে তেতিয়াহলে আমাৰ 100% প্ৰফিট হৈছে